নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, প্ৰিয় ভক্তসকল। ভগৱান শ্ৰীকৃষ্ণই কৈছে, তিৰিৰ লোভ, যিসকল পুৰুষৰ তিৰিৰ প্ৰতি লোভ থাকে তেওঁলোক প্ৰকৃততে পুৰুষ নহয়, তেওঁলোক কাপুৰুষ হৈ পৰে বুলি কৈছে। কাৰণ তেওঁলোকে সেই তিৰিৰ গোলাম হ'বলগীয়া হয়। সেইকাৰণে গীতা শাস্ত্ৰত কৈছেও, যিসকল বিবাহিত পুৰুষ তেওঁলোকক কৈছে বোলে, যিটো গৃহ বাস ভাৰ্যাৰেহে দাস, কহিলো পৰম আৰ্যা। এইটো পৰম আৰ্যা বুলি কৈছে। বান্দৰৰ যেন নৰ্তক নচায়, স্বামীক নচয় ভাৰ্যা। বান্দৰৰ দৰে স্বামীক নচুৱাই বুলি কৈছে। কোনে নচুৱাই? ভাৰ্যাই নচুৱাই। কোনসকল স্বামীয়ে নাচিব? যিসকল তিৰিৰ লোভী। পুৰুষৰ ভিতৰত তিৰিৰ লোভী মানুহ নোহোৱা খুব কমেই আছে। সকলো পুৰুষেই তিৰিৰ লোভী, কাৰণ বিপৰীত লিংগৰ আসক্তি এইটো প্ৰকৃতিৰে নিয়ম। তেওঁ তিৰিৰ প্ৰতি আসক্তি হ'বই। কিন্তু আমাক এটা নীতি নিয়মৰ চৰ্তত বান্ধি দিছে। তিৰিৰ প্ৰতি লোভ হ'লেও আমাৰ ইমান তিৰিৰ প্ৰতি লোভ হ'ব নালাগে যে আমি নিজৰ বিচাৰ বুদ্ধি সকলোবিলাক আমি হেৰুৱাই পেলাওঁ। সেইকাৰণে গীতা শাস্ত্ৰত কৈছে বোলে, যিটো নাৰীৰ ৰূপ যেন অন্ধকূপ, আমি তাতে অন্ধমতি। নৱ গোট দ্বাৰে মোট ছেদ বহে, তাহাঁতে কৰোঁ ৰতি। এতিয়া নাৰীৰ ৰূপটো অন্ধকূপ বুলিহে ক'লে। এতিয়া আমি নাৰীৰ ৰূপত অন্ধকূপত পৰি আমি অন্ধমতি হৈছোঁ। আমাৰ বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা সকলো হেৰাল। পুৰুষসকলে এখন গৃহস্থিত ককাই ভাই মা দেউতা সকলোৰ লগতে মিলি থাকে। কিন্তু এগৰাকী নাৰী যেতিয়া আহি যায়, তেওঁলোকৰ মাজত ভাগ বতৰা ষ্টাৰ্ট হৈ যায়, আৰম্ভ হৈ যায়। কিয় আৰম্ভ হৈ যায়? কাৰণ নাৰীজনীয়ে কি কৰে? কথা কয় বুলি কৈছে। গীতা শাস্ত্ৰত এইটো উল্লেখ আছে, কৈছে বোলে, পৰৰ জীয়োক বিহা কৰি আনি তাতে কৰে বহু ভোগ, তাহাক লাগীয়া বাপ মাৰ এৰে তেজয় বন্ধু বান্ধৱ। শাস্ত্ৰই কি কৈ আছে? পৰৰ জীয়েক এজনীক বিহা কৰি আনি তাতে কৰে বহু ভোগ। তেওঁলোকে বহুত ভোগ কৰিব বিচাৰে। শাৰীৰিক সুখৰ পৰা নানা ধৰণৰ ভোগ বাসনা এইবিলাকত লিপ্ত হ'ব বিচাৰে। কোনসকল লিপ্ত হ'ব বিচাৰে? যিসকলে পৰৰ জীয়েক এজনীক বিয়া কৰি আনে আৰু আনি পেলাই কি কৰে? তাহাক লাগি আমাক বাপ মাৰ এৰে, বাপ মাও এৰে তেজয় বন্ধু বান্ধৱ। তেওঁলোকে বন্ধু বান্ধৱকো তেজে বুলি গীতা শাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে। আকৌ কৈছে, কিয় এৰে? চেনেহ সময় লাল মুখে চিম্পি পিয়ৈ, অমৃত সমান জ্ঞান। চেনেহ সমে লাল মুখে চুম্পি পিয়ৈ। যিবিলাক চেনেহত যিবিলাক লালতি বৈ মুখৰে যেতিয়া চুমা খাব বিচাৰে, তেতিয়া কি হয়? তেওঁলোকে বোলে অমৃত সমান জ্ঞান, অমৃত সমান জ্ঞান বুলি ভাবে সেই লালতি সোপাকে। কৰ্ণে কুকথা জপিয়া কহয়। সেই সময়ত কৰ্ণৰে কুকথা যদি কয়, জপিয়া কহয়, গুৰু মন্ত্ৰ বুলি মানে সেই পুৰুষে তেতিয়া সেইখিনি গুৰু মন্ত্ৰ বুলিহে ভাবে। যেতিয়া নাৰী এগৰাকীৰ চুমা যিবিলাক লালতি বৈ থাকে, সেইবিলাক যেতিয়া চুমা খাব যায়, চুমা খালে সেইবিলাক কি কৰে? সেইবিলাক অমৃত সমান পায় বুলি কৈছে পুৰুষে। আৰু অমৃত সমান পাই পেলাই কি কৰিব বিচাৰে? তেতিয়া সেই সময়ত যিবিলাক কুকথা কয় সেইবিলাকক গুৰু মন্ত্ৰ বুলি মানে। বোলে আজি আমি এঘৰীয়া হৈ থাকিম, নালাগে আমি মা দেউতাক চাব, নালাগে ককাই ভাইক চাব, তুমি চাকৰি কৰিবা, তুমি সিহঁতকে অনাবত পঢ়ি থাকিবা নেকি? নানা ধৰণৰ কুকথাবিলাক কয়। আমি অকলে সংসাৰ এখন গঢ়িব লাগে, আমাৰো সন্তান হ'ব, আমুক তামুক নানা ধৰণৰ এইবিলাক কথা কৈ পেলাই পুৰুষজনক কি কৰে? গুৰু মন্ত্ৰ দিয়ে, যিবিলাক গুৰু মন্ত্ৰ বুলি ভাবে পুৰুষসকলে। আৰু তেওঁলোক তাৰপিছত কি হয়? সেই তিৰিৰ লোভত পৰে বুলি কৈছে। তেওঁলোকৰ বিচাৰ কৰা ক্ষমতা নথকা হৈ যায়। গীতা শাস্ত্ৰ বোলে, মাংসৰ ওপৰে মাংস মিলাৱই, দুখতে মানুহৰ হিত। অন্ধকাৰৰ প্ৰায় পৱতিয়া যায়, অবিচাৰে বিপৰীত। মাংসৰ ওপৰে মাংস মিলাই। এতিয়া আমি মাংসৰ ওপৰে মাংস মিলাই, এতিয়া স্ত্ৰী পুৰুষৰ যেতিয়া মিলন হয়, তেতিয়া মাংসৰ ওপৰত মাংস মিলাই বুলিহে কৈছে। দুখতে মানুহৰ হিত। তাত যিবিলাক দুখহে পায়,
আৰু সেই দুখবিলাকত কি হয়, কাৰণ তেওঁলোকৰ অন্ধমতি হৈ থাকে যে সকলো, অন্ধমতি হৈ থকাৰ ফলত উপকাৰ হয় বুলি কৈছে। কাম বাসনাত পৰা লোকে সকলো পাহৰি যায়। এই কথাষাৰ আমি মহাদেৱৰ ক্ষেত্ৰতেই গম পাওঁ। সংসাৰী কৰা যিজন মহাদেৱ বুলি কয়, যিজন ঈশ্বৰৰ ভক্ত, তেওঁ ভগৱান পাৰ্বতীৰ স্বামী, এজন যোগী, যিজনে অকলশৰে অনাবত ৰাম নাম জপি থাকে, তেনেকুৱা এজন বৈষ্ণৱ সাধু ভগৱান, তেনেকুৱা এজন ব্যক্তি কি হৈ যায়, ক'ব নোৱাৰা হৈ যায় বুলি কৈছে। কি কৰি আছে, তেওঁলোকৰ মতি অন্ধ হৈ যায় নাৰীৰ ৰূপ সৌন্দৰ্য দেখি। সেইকাৰণে গীতা শাস্ত্ৰই কৈছে, যিটো নাৰী ৰূপ বোলে যেন অন্ধ কোপ। সকলো পুৰুষ সেই সময়ত তিৰি লোভিয়া হৈ যায় বুলি কৈছে। তিৰি লোভিয়া, তিৰিজনীক পাবলৈ বিচাৰে কামনা বাসনাৰ কাৰণে, আৰু সেই কামনা বাসনাত থাকি তেওঁলোকে নিজৰ বিচাৰ বিবেচনা সকলোবিলাক হেৰুৱাই পেলায়। ভগৱান শিৱৰেই হৈছে আমাৰ মনুষ্যসকলৰ কি, এই সময়ত সংযুক্ত হোৱাৰ সময়ত পুৰুষ প্ৰকৃতি যেতিয়া মিলন হ'ব বিচাৰে, তেতিয়া সেই সময়ত কিনো হয়, সেই সময়ত মাংসৰ ওপৰে মাংস মিলা হয়। শাস্ত্ৰই কৈ আছে, দুখতে মানুহৰ হিত, অন্ধকাৰ পায় পৰ্বতীয়া যায়। এইবিলাক অন্ধকাৰ বুলি কৈছে। শাৰীৰিক সুখবিলাক অন্ধকাৰৰ প্ৰায় পৰ্বতীয়া যায়, অবিচাৰে বিপৰীত। বিচাৰ নকৰাৰ কাৰণে এইবিলাক বিপৰীত হৈ আছে বুলি কৈছে। প্ৰকৃততে আমাক বিচাৰ কৰিব দিছে। শাৰীৰিক সুখ এইবিলাক অবিচাৰতহে হয়, বিচাৰত নহয়। আমাক প্ৰকৃততে ল'ব দিছিলে আত্মাৰ সুখ। গীতা শাস্ত্ৰই বিষয়ৰ সুখৰ পৰা আমাক ওলাই আহি আমি আত্মাৰ সুখত যাব দিছিলে, ভগৱানৰ পক্ষত যাব দিছিলে। এতিয়া আমি কি কৰিছোঁ, আমি বিষয়ী সুখতে মৰি আছোঁ। আমি শাৰীৰিক সুখো প্ৰকৃততে এক প্ৰকাৰ বিষয়ৰ সুখ। এই শাৰীৰিক সুখটো সকলো যোনিতেই পায়, অকল যে মনুষ্য যোনিতে পায় সেইটো নহয়, সকলো যোনিতেই পায় বুলি কৈছে। আহাৰ নিদ্ৰা মন্থন এইটো সকলো যোনিতেই আছে। কিন্তু মনুষ্য যোনি পাই পেলাই আমি কি কৰিব লাগিছিল, আমি হৰিক ভজিব লাগিছিল, আত্মাতত্ত্ব দৰ্শন কৰিব লাগিছিল। কিন্তু আমি কি সুখত ৰতি হৈ ল'লোঁ, আমি ৰতি হ'লোঁ শাৰীৰিক সুখত। শাৰীৰিক সুখত ৰতি হোৱাৰ লোকসকল সদায় তিৰি লোভিয়াই হয়। তেওঁলোকৰ তিৰি লোভ আছে, আৰু তাৰ ফলত কি হয়, তেওঁলোকে বান্দৰৰ দৰে নাচিবলগীয়া হয়। এইটো শাস্ত্ৰই কৈয়ে আছে। আৰু যিসকল তিৰি লোভিয়াসকলৰ দৃষ্টিকোণত প্ৰতিগৰাকী নাৰীৰ প্ৰকৃততে তেওঁ বিনা বস্ত্ৰহে চাব বিচাৰে, আৰু কামাতুৰ দৃষ্টিহে চায়। আমি এতিয়া এগৰাকী নাৰী যেতিয়া ধুনীয়া বস্ত্ৰ এযোৰ পিন্ধি আহে, পুৰুষে সেই নাৰীগৰাকীৰ শৰীৰটোহে প্ৰদৰ্শন কৰে। নাৰীগৰাকীৰ ধুনীয়াটোক চায়েই শৰীৰ গঢ়াটোকে প্ৰদৰ্শন কৰে বুলি কৈছে। মানে তিৰি লোভত থকা যিসকল ব্যক্তি, আৰু সেই ব্যক্তিসকলে সেই নাৰীসকলক পাবলৈ বিচাৰে। সমাজ ব্যৱস্থাটো তেনেকুৱা আছিল। আগত ঋষিমুনিয়ে হওক, যিয়ে নহওক, সকলোৱে মানে নাৰী দেখিলেই নাৰীৰ লগত সংগম কৰিবই বিচাৰে। বিশ্বামিত্ৰ হওক, পৰাশমুনি হওক, আমি শাস্ত্ৰ সকলোবিলাকতে এই কথাটো পাইছোঁৱেই। এবাৰ কি হ'ল, মানে এখন আশ্ৰমত কিছুমান শিষ্যই মানে শিক্ষা গ্ৰহণ কৰি আছিল। যেনেকৈ আমাৰ এতিয়া স্কুল কলেজ থাকে, ঠিক তেনেদৰে শিক্ষা গ্ৰহণ কৰি আছিল। শিক্ষা গ্ৰহণ কৰি থাকোঁতে সেই সময়ত দেখিলে গুৰু পত্নীগৰাকীৰ এটা সন্তান আছিল, নাম আছিল শৃংগীমুনি। সেই গুৰু পত্নীগৰাকীক দেখি তেওঁলোকে মানে কি কৰিলে, তেওঁলোকে সেই গুৰু পত্নীগৰাকীক শিক্ষাদান কৰাৰ পিছতেই তেওঁলোকে গুৰুৰ সন্মুখৰ পৰাই জবৰদস্তি ধৰি লৈ তেওঁলোকে জংঘলৰ মাজলৈ লৈ গ'ল। আৰু সেই গুৰু পত্নীগৰাকীয়ে সেই সময়ত চিঞৰিছিল, বচোৱা, মোক বচাওক স্বামী, বচোৱা বুলি মানে তেওঁলোকে চিঞৰিছিল। চিঞৰোঁতে মানে তেতিয়া সেই শৃংগীমুনিয়ে কৈছিলে, বোলে পিতাজী আপুনি নবচাই কিয় আমাৰ মাক? তেতিয়া সেই পিতৃয়ে কৈছিলে, বোলে নাৰী বহু ভোগ্য, যিসকল তিৰি লোভীয়া লোক কি বুলি ভাবে, বহু ভোগ্য বুলি ভাবে, সকলোৱে ভোগ কৰিব পাৰে।
এই নীতি নিয়মভাগ আগত আছিলে, কোনো ধৰা বন্ধা নাছিলে। সেই সময়ত মানে চিঙিমুনিয়ে বৰ কান্দিছিল আৰু কান্দি পেলাই তেওঁ মাকক বচাব নোৱাৰিলে। মাকক বচাব নোৱাৰাৰ সেই দুখত চিঙিমুনিয়ে বিবাহৰ প্ৰণালীটো তেওঁ মানে আৰম্ভ কৰিছিল, নতুন মানে প্ৰণালী আৰম্ভ কৰিছিল। আৰু নাৰী আজিবা বহু বিজ্ঞ নহয়, নাৰী এজনৰেই হ'ব, সেই বুলি কৈ তেওঁ প্ৰণালীটো নতুনকৈ মানে সৃষ্টি কৰিছিল। তেতিয়াৰ পৰা এই বিবাহ প্ৰণালী হ'ল যে এগৰাকী নাৰীৰ কেৱল স্বামীজনৰহে অধিকাৰ থাকিব, তাৰ বাহিৰে অন্য কোনো পুৰুষৰ অধিকাৰ নাথাকে। সেই নাৰী লোভীয়াসকলৰ পৰা আচলতে প্ৰকৃততে চিঙিমুনিয়ে এই নাৰীসকলক ৰক্ষা কৰিছিল। কিন্তু আজিকালি সেই বৰ্তমান সমাজত, আমাৰ সমাজত কি হৈছে, আমাৰ সমাজত মানে সেই আগৰ যিখিনি প্ৰণালী সেইখিনি পুনৰ আহি আছে। সেইবিলাক তিৰি লোভৰ কাৰণে হৈছে। আজিকালি যিসকল নাৰী নিজৰ শৰীৰটো মানে তেওঁলোকে কি কৰে, এটা উপভোগৰ বস্তু বনাই পেলাইছে। নিজকে উপভোগৰ বস্তু বনাই মানে পুৰুষসকলক তিৰি লোভীয়া কৰিছে। এক প্ৰকাৰ আজিকালি সমাজত নাৰীসকলো সিমানেই জগৰীয়া যিমান জগৰীয়া পুৰুষসকলো হয়। এতিয়া কোনোবা নাৰী এজনীৰ ওপৰত নানা ধৰণৰ পুৰুষে অত্যাচাৰ কৰি আছে, নানা ধৰণৰ বেশ্যালয় খুলিছে, নানা ধৰণৰ ৰেপ হৈছে, ধৰ্ষণ হৈছে। এইবিলাক কিয় হৈছে? এইবিলাক হোৱাৰ মেইন কাৰণ প্ৰকৃততে পুৰুষসকলক ধৰাও ভুল, নাৰীও তাৰ ভাগত সমানে জগৰীয়া। কাৰণ নাৰীয়ে নিজকে উপভোগৰ বস্তু বনাই লৈছে। ছিংগাৰৰ বিষয়ে ভালকৈ আমি নাৰীসকলে অধ্যয়ন কৰিব লাগে। ছিংগাৰ কৰিব দিছে, নাৰী এজনীক ৰূপৱতী হ'ব দিছে। কাৰ কাৰণে হ'ব দিছে? নিজৰ স্বামীজনৰ কাৰণেহে হ'ব দিছে। এতিয়া আজিকালি কি কৰে, আজিকালি গৃহিণীসকলে গৃহত ছিংগাৰেই নকৰে, তেওঁলোকে বাহিৰত গ'লেহে ছিংগাৰ কৰে। কাক দেখুৱাবলৈ? পৰপুৰুষক দেখুৱাবলৈ, নিজৰ শৰীৰটোক মানে উপভোগৰ সামগ্ৰী বনাবলৈ। কিন্তু প্ৰকৃততে ছিংগাৰৰ কাম আছিল কি, স্বামীগৰাকীক মানে নাৰীগৰাকীয়ে নিজৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিবলৈ, যে স্বামীগৰাকীয়ে তেওঁক পাহৰি অন্য এগৰাকীৰ ওচৰলৈ নাযাওক। ইয়াৰ উদ্দেশ্য সেইটোৱেই আছিল। কিন্তু আমি কি কৰি পেলালোঁ, আমি উপভোগৰ বস্তু কৰি পেলালোঁ। আমি সেই উপভোগৰ বস্তু কৰি আমি নিজকে তাত ফেশ্বন নাম দিলোঁ আৰু আধুনিকতাৰ নাম দিলোঁ। আধুনিকতাৰ নাম দি সৌন্দৰ্যৰ নামত নিজকে উপভোগৰ বস্তু সজাই যেতিয়া তেওঁলোকৰ ওপৰত অত্যাচাৰ হয়, তেতিয়া চিঞৰ বাখৰ কৰি লাভ নহয়। সকল লম্পট আমুক তামুক এই বুলি কৈ লাভ নহ'ব। কাৰণ তিৰি লোভীয়া কোনসকলে বনালে? তিৰিসকলেই বনালে। কাৰণ তিৰিসকলে তেওঁলোকে নিজেই একোটা ভোগৰ সামগ্ৰী হৈ দেখুৱালে। যি বস্তু পুৰুষে দেখা পোৱা নাছিল তাক দেখুৱাই তেওঁলোকক তিৰি লোভীয়া কৰি পেলাইছে। সেইকাৰণে পুৰুষসকলো যিমান জগৰীয়া, নাৰীসকলো সিমানেই জগৰীয়া। এগৰাকী নাৰীক যদি সম্পূৰ্ণভাৱে তেওঁৰ শৰীৰটো আৱৰণ হৈ থাকে, কোনোবা এজন পুৰুষ এজনৰ ঘপককৈ যদি চকুটো পৰে, তাত কেতিয়াও তাত বেয়া দৃষ্টি নাযায়। তেওঁলোক কামাতুৰ হ'লেও তেওঁক সেই বেয়া দৃষ্টি নাযায়। কিন্তু যদি শৰীৰটোৱে যদি আধা বস্তুৱেই নাথাকে, কামাতুৰ নোহোৱা মানুহৰ কামভাৱ জাগৃত হ'ব। এবাৰ এগৰাকী শিক্ষয়িত্ৰী আছিলে, তেওঁ বোৱাৰী মানুহ আছিলে, কোনো সেন্দুৰৰ ফুট নাই। তেওঁ যিখন চাদৰ মেখেলা পিন্ধি গৈছে, তাক দেখি কি কৰে, গাঁৱৰ আগত আলি আছিল, সেই আলিত থকা কিছুমান ল'ৰাই, ডেকা ল'ৰাবিলাকে তাইক সুহুৰি মাৰে, কিছুমানে জোকায়। সেই আলিয়েদি গৈ থাকোঁতে মানে কিছুমান ডেকা ল'ৰা আছিল, গৰখীয়া ল'ৰা আছিল, এই সকলোবিলাকে তাইক বেয়া কথা কয় আৰু কি কয়, কি হুইচেল মাৰে, সুহুৰি মাৰে, জোকায়। মানে জোকাই থাকোঁতে মানে অশ্লীল কথা কয়। সেই বোৱাৰীগৰাকীয়ে প্ৰথম দিনা গৈ পিছদিনা তেওঁ গৈ শাহুৱেকক কৈছে বোলে, মা বোলে মই আজিৰ পৰা বোলে চাকৰি কৰিব নাযাওঁ। কৈছে কিয়? কাৰণ মই গ'লে, সেই বাটদি গ'লে সেই ল'ৰাকেইটাই মোক জোকায় আৰু সুহুৰি মাৰে আৰু বেয়া বেয়া কথা কয়। তেতিয়া সেই শাহুগৰাকীয়ে কৈছে বোলে তুমি কাইলৈ কাম এটা কৰিবা, কাইলৈ তুমি সেন্দুৰৰ ফুটটো ল'বা, সেন্দুৰৰ ফুটটো ভালকৈ ল'বা আৰু যিখন উৰণিখন অলপ টানি ল'বা, উৰণিখন লৈ টানি লৈ পেলাই তুমি ধুনীয়াকৈ তেতিয়া যাবা। তেতিয়া সেই নাৰীগৰাকীয়ে উৰণিখন লৈ, সেন্দুৰৰ ফুট লৈ উৰণিখন লৈ যেতিয়া গৈছিল, যাওঁতে সেই গৰখীয়াকেইটাই দূৰৰ পৰাই দেখা পালে যে সেইগৰাকী এগৰাকী বোৱাৰী মানুহ। আৰু তেওঁলোকে সেই সময়ত সেই বোৱাৰীগৰাকীক কোনেও জোকোৱা নাছিল আৰু কোনেও অশ্লীল কথা কোৱা নাছিল। আৰু সকলোবিলাকে নিজে নিজে আঁতৰি গৈছিল। চাওক উৰণি এখনৰ কিমান জোৰ। নাৰীৰ যদি নিজৰ মৰ্যাদাটো নাৰীয়ে নিজে হেৰুৱাই পেলায়,
নিজৰ অংগটো যদি তেওঁ প্ৰদৰ্শন কৰি থাকে তেতিয়াহ'লে পুৰুষসকল তিৰিলোভীয়া নহয় হ'ব কি? তিৰিলোভীয়া হোৱাত নাৰীসকলৰ হাত থাকে। আমাৰ বহুতে কয় বোলে নাৰীয়ে যি পিন্ধক পুৰুষে নাচালেই হ'ল। লোভ বোলা বস্তুটো যেতিয়া নাৰীসকল এটা বস্তুলৈ যেতিয়া উপভোগৰ বস্তুলৈ পৰিৱৰ্তন হৈ থাকিব, যিসকল পুৰুষে তিৰিৰ লোভত পৰিব তেওঁলোকেতো চাবই। সকলে যিটো লোভ কৰে সেই বস্তুৰ প্ৰতি তেওঁ বেছি আসক্তি হয়। কিন্তু সেই আসক্তিটো আমি প্ৰকৃততে জগাব নালাগে। কাম বাসনাখিনি জগাব নালাগে। নাৰীসকল তাৰ বাবে সুৰক্ষিত হ'ব লাগে। পুৰুষসকলো বিচাৰে ধৰা তেনেকৈ সুৰক্ষা হ'ব লাগে। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই পুৰুষসকলক সাৱধান কৰি দিছিলে যে তিৰিৰ লোভত যিসকল পৰিব তেওঁলোকৰ জীৱনত উন্নতি নহয়। জীৱনত উন্নতি মানে তেওঁলোকে সেই তিৰিৰ গোলাম হৈ জীৱনটো পাৰ কৰিব লাগিব। সেইকাৰণে প্ৰিয় ভক্তসকল, আমাক কেতিয়াও তিৰিৰ লোভ, ধন লোভ, মাছ লোভ এইবিলাকত আমাক পৰিব দিয়া নাই। লোভ বস্তুটো বেয়াই, লোভেই পাপ, পাপেই মৃত্যু। ভগৱানে যি দিছে তাতে সন্তুষ্ট হওক। আৰু সংসাৰত এগৰাকী নাৰীৰ যিখিনি প্ৰকৃত কৰ্তব্য সেই নাৰীসকলে পালন কৰিব লাগে। আৰু পুৰুষসকলে নিজৰ কৰ্তব্যখিনি নিজে পালন কৰিব লাগে। পুৰুষ প্ৰকৃতি দুয়ো মিলনতে এখন সংসাৰ সৃষ্টি হয়। কিন্তু এইটো নহয় যে নাৰীয়ে পুৰুষক গোলাম কৰি ৰাখিব আৰু পুৰুষে নাৰীগৰাকীক উপভোগৰ বস্তু বুলি ভাবিব। এইবোৰ চিন্তাধাৰা আমাক কৰিব দিয়া নাই। এইবিলাকৰ পৰা আমাক ওলাই আহিব দিছে গীতা শাস্ত্ৰই। আৰু প্ৰকৃত আত্মা সুখত আমাক ৰতি কৰিব দিছে। আত্মা সুখত যোনে ৰতি কৰিব তেওঁ এইবিলাকৰ নিজে ওলাই আহিব। আমি ভিডিঅ' ভাগ আজি ইমানতে সামৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে যেন ক্ষমা কৰে। ৰাম কৃষ্ণ।